আমি আজি শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ সহযোগত আমাৰ ২২খন গাঁৱৰ ৰাইজ আমি একত্ৰিত হৈ আমাৰ নৱৰতনপুৰ নামঘৰত আমি শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭তম জন্ম জয়ন্তী উদযাপন কৰিছোঁ। তাত আমি আজি ৰাতিপুৱা ৫ বজাৰ পৰা প্ৰথমে পৰিৱেশ নিকাকৰণৰ পৰা আৰম্ভ কৰি বৃক্ষৰোপণলৈকে আৰম্ভ কৰি আৰু লগতে আমাৰ মৰমৰ আমাৰ অসমৰ এক সম্পদ জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভাগৱত শোভাযাত্ৰাৰে আমি এই উক্ত কাৰ্যসূচী আজি আৰম্ভ কৰিছোঁ। আজি আমাৰ ইয়াৰ প্ৰথম দিন আৰু আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীও এনেদৰে একাধিক্ৰমে চলি যাব আৰু তৃতীয় দিনাৰ নিশালৈ আমাৰ নৱৰতনপুৰ গাঁৱৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আমি কুৰ্ম অৱতাৰ ভাওনা প্ৰদৰ্শন কৰিম। সেই ভাওনাত আমাক সকলো ৰাইজে আহি সহায় সহযোগিতা কৰি ভাওনাভাগি সুকলমে পৰিচালনা কৰাত সহায় কৰিব বুলি আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। নমস্কাৰ জনাইছোঁ সকলোকে। শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধৰ্মালোচনী সভাৰ সৌজন্যত বিগত বৰ্ষসমূহৰ দৰে এই বছৰো ৫৭৭ সংখ্যক গুৰুজনাৰ জন্ম জয়ন্তী ভাগ আমি উলহ মালহেৰে নৱৰতনপুৰ গাঁৱৰ ৰাইজৰ সহযোগত নৱৰতনপুৰ নামঘৰত আজি পুৱাৰ পৰা অনুষ্ঠিত হৈছে। পুৱা গাঁৱৰ ৰাইজে পৰিৱেশ নিকাকৰণৰ পাছতেই আমাৰ ভাগৱতৰ বেদী আৰু সৰোবৰত জলাৰোহণ পৰ্ব আয়তীসকলে সম্পন্ন কৰিছে আৰু ঠিক তাৰ পাছেই এলেঙি শ্ৰী শ্ৰী নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দ্বাৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু তাৰ পাছতেই পতাকা উত্তোলন আৰু ক্ৰমান্বয়ে বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হৈছে। আৰু এটা সকলোৱে জ্ঞাত যে আমাৰ সকলোৰে ওপৰত এটা শোকৰ ছাঁ পৰিছে। অসমৰ সংগীত জগতৰ ভোটাতৰা স্বৰূপ জুবিন গাৰ্গৰ মৃত্যুত আমাৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে এটা প্ৰভাৱ পৰিছে। তথাপিও শ্ৰদ্ধাৰ চিন স্বৰূপে প্ৰত্যেক ঠাইতেই ৰাইজে যি অনুষ্ঠানেই কৰিছে প্ৰত্যেক অনুষ্ঠানত তেখেতৰ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে আৰু আমিও ঠিক তেনেকৈ এই গুৰুজনাৰ জন্ম জয়ন্তীৰ আজি পবিত্ৰ মুহূৰ্তটো জুবিন গাৰ্গৰ স্মৃতিত এভাগি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হৈছে। ইয়াৰ পাছতে আমাৰ ভাগৱত শোভাযাত্ৰা হৈছে, ভাগৱত লৈ কাষৰীয়া গাঁওসমূহত পৰিভ্ৰমণ কৰিছে আৰু সমান্তৰালভাৱে নাম প্ৰসংগ চলি আছে। নাম প্ৰসংগৰ পাছতেই ঠিক আমাৰ ভাগৱতৰ বেদীত ভাগৱত প্ৰতিষ্ঠা হ'ব আৰু আনুষ্ঠানিকভাৱে ভাগৱত পাঠৰ শুভাৰম্ভ হ'ব আৰু এই কাৰ্যসূচী 3 দিন একেৰাহে চলি থাকিব আৰু একেবাৰে শেষৰ দিনা এই গাঁৱৰ অৰ্থাৎ নৱৰতনপুৰ গাঁৱৰ শিশুসকলৰ দ্বাৰা কুৰ্ম অৱতাৰ এভাগি ভাওনা প্ৰদৰ্শন কৰা হ'ব। আমি গুৰুজনাৰ এই পবিত্ৰ ক্ষণত সকলোৰে প্ৰতি এটি গোহাৰি জনাম যে গুৰুজনাক বাদ দি যিহেতু অসমীয়া জাতীয় জীৱনৰ কথা চিন্তা কৰিব নোৱাৰি, অসমীয়া সমাজ সংস্কৃতি সাহিত্য সকলো দিশলৈ গুৰুজনাৰ যিমানখিনি অৱদান ধৰ্মক বাদ দিও সেইখিনিক বাদ দি আমি জীয়াই থাকিব নোৱাৰোঁ। যে গুৰুজনাৰ এই পবিত্ৰ স্মৃতি আজি সমগ্ৰ অসমে যিদৰে উদযাপন কৰিছে, গুৰু জয়ন্তী উদযাপন কৰিছে, আমি উদযাপন কৰিছোঁ আৰু সকলো ভকত বৈষ্ণৱক আমি আহ্বান জনাইছোঁ আমাৰ কেউটি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। শিশুসকলৰ ভাওনা ভাগিটো উপস্থিত থাকি সকলোৱে শিশুসকলক উৎসাহিত কৰিব আৰু গুৰুজনাৰ এই পবিত্ৰ জন্মতিথিত আমি সশ্ৰদ্ধভাৱে গুৰুজনাক সুঁৱৰিছোঁ।
খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।